নমস্কাৰ বন্ধুসকল, আপোনালোকক জোনাকী এডুকেশ্যন অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি অসমৰ ইতিহাস সম্পৰ্কীয় কিছুমান উল্লেখযোগ্য প্ৰশ্ন আমি আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ১ নম্বৰ প্ৰশ্ন, আহোমসকল অসমলৈ কিমান চনত আহিছিল? উত্তৰ ১২২৮ খ্ৰীষ্টাব্দত। ২ নম্বৰ প্ৰশ্ন, আহোমসকলৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ স্বৰ্গদেউ চাওলুং চুকাফা। তেওঁ ১২২৮ চনৰ পৰা ১২৬৮ চনলৈকে ৰাজত্ব কৰিছিল। ৩ নম্বৰ প্ৰশ্ন, আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ ৬০০ বছৰ। ৪ নম্বৰ প্ৰশ্ন, অসমত প্ৰথমে বুৰঞ্জী লিখা প্ৰথা কোনে আৰম্ভ কৰে? উত্তৰ আহোমসকলে। ৫ নম্বৰ প্ৰশ্ন, আহোমসকলৰ শেষ স্বাধীন ৰজা কোন আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। ৬ নম্বৰ প্ৰশ্ন, আহোম ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানীৰ নাম কি আছিল? উত্তৰ চৰাইদেউ। ৭ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই চৰাইদেউৰ পৰা ৰাজধানী তুলি নি স্বৰ্গত স্থাপন কৰিছিল? উত্তৰ চুডাংফা বা বামুণী কোঁৱৰে। ৮ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই প্ৰথম শিঙৰি ঘৰত উঠা প্ৰথা আৰম্ভ কৰে? উত্তৰ চুডাংফা বা বামুণী কোঁৱৰে। ৯ নম্বৰ প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম লোকপিয়ল আৰম্ভ কৰা হৈছিল? উত্তৰ স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গনাৰায়ণ। ১০ নম্বৰ প্ৰশ্ন, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? উত্তৰ স্বৰ্গদেউ চুহুংমুং। ১১ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই স্বৰ্গোৱাৰ পৰা ৰাজধানী তুলি নি বকতা স্থাপন কৰিছিল? উত্তৰ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই। ১২ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদ সৃষ্টি কৰিছিল? উত্তৰ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজা। ১৩ নম্বৰ প্ৰশ্ন, প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? উত্তৰ কনচেং বৰপাত্ৰ গোহাঁই। ১৪ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনৰ পৰা প্ৰথম স্বৰ্গদেউ উপাধি ব্যৱহাৰ কৰা হয়? উত্তৰ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজা। ১৫ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই প্ৰথম অসমীয়া ভাষাত বুৰঞ্জী লিখুৱাইছিল? উত্তৰ চুহুংমুং বা দিহিঙীয়া ৰজাই। ১৬ নম্বৰ প্ৰশ্ন, কোনজন ৰজাৰ শাসনকালত মুছলমানে প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰে? উত্তৰ চুহুংমুং বা দিহিঙীয়া ৰজাৰ শাসন মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰে। ১৭ নম্বৰ প্ৰশ্ন, কিমান চনত মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰে? উত্তৰ ১৫৩২ চনত বংগৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত মুছলমান সৈন্যই আহোম ৰাজ্য আক্ৰমণ কৰে। ১৮ নম্বৰ প্ৰশ্ন, তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ সময়ত আহোম সেনাপতি কোন আছিল? উত্তৰ ফ্ৰাছেংমুং বৰগোহাঁই। এই যুদ্ধত তেওঁৰ মৃত্যু হয়। মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? ১৯ নম্বৰ প্ৰশ্ন, উত্তৰ ফ্ৰাছেংমুং বৰগোহাঁই। ২০ নম্বৰ প্ৰশ্ন, গড়গঞা ৰজা বুলি কাক কোৱা হয়? উত্তৰ স্বৰ্গদেউ শুক্লেংমুং।